জনাব লৈছো এটা ব্ৰেকিং নিউজ। কচুৱাৰ মাধৱপাৰা পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গড় কাপ্তানি পথত বাগৰি পৰে এখন টেম্পো। দুৰ্ঘটনাত 5জনকৈ যাত্ৰী আহত হয়। ইয়াৰে 3জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখনৰ নম্বৰ হ'ল AS02CC 0648। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত গাড়ীৰ চালকজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কেনেকৈ গাড়ীটো এক্সিডেণ্ট হৈছে? সেইখিনিত আমি একেলগতে কেৰম খেলি আছোঁ। হয়, তাৰপিছত এই মাধৱপাৰা চাইডৰ পৰা এইটো অটোটো আহিছে, পূৰা ফুল স্পীড আহি আছে। তাৰপিছত আমি চাওঁতে মানে কিবা হৈছে নেকি সেইটোতো আমি নাজানো। তাৰপিছত চালোঁ পাল্টি খাই পেলাই মানে এইখিনিত আহি পৰিছে। পৰাৰ পিছত ড্ৰাইভাৰটো ওলাই গিলাচ ভাঙি পেলাই ওলাই ড্ৰাইভাৰটো পাহাৰ ফালে গুচি গ'ল, দৌৰি পেলাই পলালে আৰু মানুহকেইটাকো উঠোৱা নাই। পিছত আমি দৌৰি পেলাই আহি অটোটো চিধা কৰি মানুহবিলাক ওলাইছোঁ। ওলানিৰ পিছত এটাৰ এই সৰু পোৱালি এটা আছিলে, মানে 7 বছৰৰ হ'ব। এইটোৰ এইখিনি ফাটি গ'ল, ফাটি পেলাই এইটো মানে খুপৰিটো উঠি গ'ল আৰু মানে পুৰা চিৰিয়াছ আছে। আৰু এটা ল'ৰা হাতটো এইখিনিৰ পৰা ছিগি পেলাই এইখিনিত আহি গ'ল, এইটো জুৰিপাৰৰ ল'ৰাটো হয়। আৰু এটা মাইকী মানুহ ভৰিত অলপ দুখ পাইছে, মানে ভালেই দুখ পাইছে আৰু এইখিনিতে বহি আছে। এইটো মাইকী মানুহটো যোৱা নাই। গোটেই মানুহখিনি আঘাতপ্ৰাপ্ত হৈছে। 5জন মানুহ আছে। তাৰপিছত মানে 2-3টাক মানে নগাঁও লৈ গৈছে আৰু পুৰা চিৰিয়াছে আছে। কাম কৰি থকা অৱস্থাত গাড়ীখন ফুল স্পীডত আহিছে। আহি পেলাই আমি তাৰ পৰা চাই আছোঁ, আগফালে একো নাই। নথকা অৱস্থাত সি মানে ফুল স্পীডত অহাৰ পাছত সি মানে গাড়ীটোত কিবা হৈছে নেকি, গাড়ীখন পাল্টি মাৰি দিছে। আৰু সৰু ল'ৰা এটা আছিলে, এইখিনি পূৰা ফালি গ'ল, এইটো দাং খাই গ'ল পূৰা। আৰু ল'ৰা এটা আছিলে, সেইও দুখ পালে। আৰু এটা ল'ৰা আছিলে, সি মানে হাত চাত চব ছিঙি গ'ল। কেইটা মানুহ আছিলে গাড়ীত? মানুহ আছিলে 3টা-4টা, ড্ৰাইভাৰলৈ 5টা। গোটেই মানুহখিনি আঘাতপ্ৰাপ্ত হৈছে, ড্ৰাইভাৰক বাদ দি? গোটেই মানুহখিনি আঘাতপ্ৰাপ্ত হৈছে, খালি মাইকী মানুহজনী অলপ কম পাইছে, বাকীকেইটা পুৰা দুখ পাইছে। ড্ৰাইভাৰটোৰ লগে লগে পলালে। এই জেগাডোখৰ নাম কি? এই জেগাডোখৰ ৰজালি। কোন থানা আণ্ডাৰত পৰে? কচুৱা থানা। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, ডেইলি 24।